আপোনালোকে এই যেটো DEEৰ যেটো ভেৰিফিকেশ্যন LP আৰু UPৰ ইয়াতে শিক্ষামন্ত্ৰী মহোদয় কৈছিলে অহা 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই ভেৰিফিকেশ্যনটো হ'ব। আপোনালোকে যেহেতু সন্দেহ কৰি আছিলে যে ইয়াৰ আগতে বহুতবাৰ কৈছিলে অতি শীঘ্ৰে হ'ব বুলি তেনেকুৱা কথা কৈছিলে যেহেতু, কিন্তু আপোনালোকে এইটো লৈ সন্দেহ কৰিছিলে যে অহা 6 ছেপ্টেম্বৰৰ পৰা এইটো আসলতে হ'ব নে নহয় বুলি। ইয়াতে ফাইনালি যেটো নোটিছ আহি গৈছে, আপোনালোকে যদি ইয়াতে পঢ়ি চাই আপোনালোকে গম পাব যেটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম অফিচৰ পৰাই এই যেটো নোটিছটো প্ৰকাশ পাইছে চাই আছে। ইয়াতে আপোনালোকে অহা 6 ছেপ্টেম্বৰ তাৰিখে DEEৰ যেটো LP আৰু UPৰ যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 6 তাৰিখৰ পৰা। ইয়াতে চাওক ইয়াতে কি লিখা আছে, দি লিষ্ট কেণ্ডিডেট অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ আপলোডেড ইন অফিচিয়েল ৱেবছাইট। যেটো যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ লিষ্টটো অফিচিয়েল ৱেবছাইটত আপলোড হ'ব। নিশ্চয় আজি ৰাতি আপলোড হ'ব বা আপলোড হৈছে চাগে, মই যেহেতু চেক কৰা নাই, আপোনালোকে চাই ল'ব। কিন্তু কথা হৈছে আপোনালোকে যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ইয়াতে যিখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্টছ আছে সেইখিনি লৈ যাব লাগিব, যেটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু যেটো ডিপ্ল'মা আছে ইয়াতে BEd আৰু DLEd যিখিনি আছে আপোনালোকে লৈ যাব লাগিব। ইয়াতে কথা হৈছে আপোনালোকে যিবিলাকে NISৰ যিহেতু এপ্লাই কৰিছিলে তেওঁলোকৰতো নহয়, যদি এপ্লাই কৰিছিলে বাই চান্স তেওঁলোকৰতো ৰিজেক্ট হৈ যাব। বাই চান্স আপোনালোকৰ নাম আহিব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনত, কিন্তু আপোনালোকে ভেৰিফিকেশ্যন যোৱাৰ সময়ত আপোনালোকে এইটো ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকে ৰিজেক্ট কৰিব। এই কথাটো 100% সত্য হয়। কিন্তু ইয়াতে কথা হৈছে আপোনালোকে প্ৰথমে আপোনাৰ নামটো আছে নে নাই ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনাৰ লিষ্টত চাই ল'ব লাগিব। তাৰপিছত আপোনালোকে সেই অনুযায়ী আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব। ইয়াতে লিখাই আছে এড্ৰেছখিনি, ইয়াতে ভেনুখিনি দিয়া আছে, যিহেতু কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা যিখিনি দিয়া আছে। ৰাতিপুৱা 11:30 বজাত আপোনালোকে হ'ব। চ' এইখিনি গম পাইছে নিশ্চয়, ধন্যবাদ।